মানে আজিৰ কথা নহয় দে, এইটো মানে প্ৰত্যেক দিনাই বাইপাছত আৰু তীব্ৰবেগী যিটো বাহনৰ খুন্দাত প্ৰত্যেক দিনাই আমাৰ এজন দুজনকৈ আমাৰ মানে বিশেষকৈ আমাৰ চাহ বাগানৰ মানুহ মৰি আছে। সেইটো পৰিকল্পিতভাৱে হৈছে যেন আমি অনুভৱ কৰিছোঁ, কাৰণ প্ৰত্যেক দিনা যেতিয়া এক্সিডেণ্ট হৈ আছে, ইয়াত পৰিবহণ বিভাগ কি কৰি আছে? আপোনালোকে গম পায় বিগত 3 দিন আগত বিশাখাপতিত 2জন ল'ৰা মৰিলে এক্সিডেণ্ট হৈ কিনে, এইটো কৰোণভাৱে মৃত্যুবৰণ কৰিলে। তাৰ পাছত ট্ৰাফিকৰ যি ভূমিকা হ'ব লাগিছিলে, যেনেকৈ চেকিং হ'ব লাগিছিলে, স্পীড ৰোধ কৰিব লাগিছিলে, কৰিছে? আপোনালোকে অলপ মন কৰিছে? অলপো নাই কৰা। আৰু তাৰ বাবে আজি আৰু বিশেষকৈ অৰুণাচলৰ যি গাড়ী আহে তেওঁলোকক কোনো ধৰণৰ চেক কৰা নহয়। আমি অসমৰ পৰা যদি অৰুণাচল যাম, বাইকত গ'লে আমাক পাছ লাগিব, কিন্তু তেওঁলোক যেতিয়া আহে দমে দমে কোনো পাছ নালাগে। আৰু অৰুণাচলৰ গাড়ী আহি কিনে আমাৰ মানুহ নহয়, পুলিচৰ মানুহকো মাৰিছে, খুন্দিয়াই মহতিয়াই মৃত্যুবৰণ কৰাইছে। আৰু আজি এই অৰুণাচলৰ গাড়ীৰ অভাৰ স্পীডৰ ফলত কাম কৰি অহা, আজি যিহেতু আমাৰ বাগিচাত পষেকত দৰমহা দিয়ে, 15 দিনত দৰমহা দিয়ে। আজি দৰমহা দিন আছিলে চামডাং বাগানত, যিহেতু শুকুৰবাৰত দিছিলে, আজি শনিবাৰ হয়, কিন্তু এই সময়ত কাম কৰি আহি থকা অৱস্থাত এই অৰুণাচলৰ তীব্ৰবেগী বাহনখনে খুন্দিয়াই আমাৰ 2জনক মৃত্যুবৰণ কৰাইছে আৰু এজন এতিয়াও মৃত্যুৰ লগত যুঁজ কৰি আছে। আমি চৰকাৰক আৰু প্ৰশাসনক একেটা দাবী জনাইছোঁ, এই আজি যেতিয়ালৈকে আমাৰ মৃত্যুচৰী নাহিব তেতিয়ালৈকে আমাৰ এই বাইপাছ, এই চামডাং বাইপাছত কোনো ধৰণৰ গাড়ী চলাচল একেবাৰে বন্ধ হ'ব লাগিব। আৰু যি আমাৰ দাবী থাকিব, আমি পৰৱৰ্তী যেতিয়া মৃতক পৰিয়াল আহিব তেতিয়া আমি দাবীসমূহ আমি আলোচনা কৰি ৰাইজৰ আগত আমি আলোচনা কৰি আমি পৰৱৰ্তী পৰ্যায়ত আমি জনাম। আৰু এটা কথা আমি কৈ দিছোঁ, এতিয়াৰ পৰা যদি এই ৰাস্তাত হয়, কালি যি আলোচনা হ'ব, পৰহি যি আলোচনা হ'ব, এই ৰাস্তাত যদি অৰুণাচলৰ গাড়ী আৰু পাত গাড়ী যি উৎপাদত চলে, যদি কিবা আৰু পৰৱৰ্তী ঘটনা হয় তেতিয়া ভুক্তভোগী কিন্তু সেই গাড়ীসমূহ হ'ব, আমি কোনো নহ'ব, সেই গাড়ীসমূহ আৰু এই ড্ৰাইভাৰসমূহ। এজন পৰিয়ালৰ 2জন হৈছে মামা ভাগিন, আৰু অত্যন্ত দুখৰ খবৰ। আৰু আজি দৰমহা দিন আছিলে আৰু সেই ঘটনাৰ কাৰণে আজি দৰমহাও দিয়া নহ'ল। বহুতো মানুহ আমাৰ বাগিচাৰ আজি ভোকত থাকিব। আমরা यहाँ रास्ता हमरा ब्लॉक करके रखी থাকবো, हमरा जाना स्पीड ब्रेकर ना दिया गति के अंदर यहाँ डिस्पेंसरी है, स्कूल है, आके बागाने काम करे आदमी निकली के जखन जा कोने खुदिया के जखन जाते ना हमरे छुआ गेला के की करे के जाबेन। और अरुणाचल के गाड़ी के कोनो सीमाई नहीं थाकला, और के परमिशन दे डरास खाबेन, गांजा खाबेन और गाड़ी लेके घूम जाए के जाबेन। और हमदर यहाँ लाइन घर कर आदमी गेला के मारी के बागान कर आदमी गेला के जाबेन, ओटा के लेके बाईपास बना है।